নমস্কাৰ বন্ধুসকল মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশি ফলিতান্তি আগবঢ়াব ওলাইছোঁ। আজি 1431 ভাস্কৰাব্দৰ আহাৰ মাহৰ 22 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি জুলাই মাহৰ 7 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:41 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:14। আজি বাৰ হৈছে ৰবিবাৰ, তিথি হৈছে শুক্লা দ্বিতীয়া তিথি। আজি নৱজাতকৰ ৰাশি হ'ব কৰ্ক ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 4 আৰু 1, শুভ ৰং হ'ব ৰঙা আৰু হালধীয়া। ইয়াৰ উপৰিও বন্ধুসকল আজি ছোৱালীসকলৰ আইডেণ্টিটি হ'লে যোগ হ'ব কান্তাযোগ। জানক বন্ধুসকল, আমাৰ এই চেনেলটোৰ জৰিয়তেই আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। বন্ধুসকল, এতিয়া আহিছোঁ আমাৰ মূল বিষয়বস্তুৰ মাজলৈ। প্ৰথমে আহিছোঁ আমি আজি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ উপাৰ্জন বাঢ়িব। হাতলৈ আজি আপোনালোকৰ ধন ধান আহিব। ঘৰলৈ আত্মীয় পৰিয়াল বা লগ বন্ধুৰ আগমন হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰুৱা সম্পত্তি বৃদ্ধি হ'ব। ভ্ৰমণত সুশান্তি লাভ কৰিব আজি। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত যশস্যা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ দেহ মনৰ পৰা দুখ ভাৱ ভাগৰ ভাৱ আজি আপোনালোকৰ আঁতৰ হ'ব। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্ক ৰাশিলৈ। কৰ্ক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সামাজিক কৰ্মত যিসকল সমাজকৰ্মী আছে তেওঁলোকে সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব। আজি আপোনালোকৰ যান বাহনৰ পৰা সুশান্তি লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সুশান্তি বাঢ়িব। লগতে আজি আপুনি কৌশলেৰে কৰ্মবোৰ সমাপ্ত কৰিবৰ কাৰণে সক্ষম হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনৰ চিন্তাধাৰা উন্নতমানৰ হ'ব। যদিও আজি আপোনাৰ সন্মানহানি হ'ব পৰা যিকোনো কৰ্মৰ পৰা আজি আপুনি আঁতৰি থাকিবৰ কাৰণে চেষ্টা কৰিব। লগতে আজি আপুনি কৰ্মত সজাগ নহ'লে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে সামান্য বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব। শিক্ষকসকলৰ কৰ্মত তেওঁলোকৰ নিজ নিজ কৰ্মত শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি সজাগ নহ'লে সামান্য মানসিক ক্লেশ ভাৱ বৃদ্ধি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব। যিসকল ব্যক্তি ৰাজনীতিৰ লগত জড়িত হৈ আছে তেওঁলোকে ৰাজনৈতিক সা সুবিধা লাভ কৰিব পাৰে। লগতে আজি আপোনাৰ মনটো সামান্য কিন্তু উদাসীন হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে শত্ৰুৰ পৰা অলপ সাৱধান হোৱাটো খুব ভাল হ'ব। মনোমালিন্য হ'ব পৰা যিকোনো কৰ্মৰ পৰা আজি আপোনালোকে আঁতৰি থাকিবৰ কাৰণে চেষ্টা কৰিব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাই আপোনাৰ মনটো সামান্য চিন্তিত কৰিব পাৰে। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত সুশান্তি বাঢ়িব। বিবাহিত ব্যক্তিসকলে তেওঁলোকৰ পাৰিবাৰিক সুখ বৃদ্ধি হ'ব তেওঁলোকৰ। লগতে আজি আপোনাৰ কৰ্ম আৰু ব্যৱসায়িকভাৱে সফলতা লাভ কৰিব পাৰি। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব। আজি আপোনালোকৰ সম্পত্তি বৃদ্ধি হ'ব। লগতে আজি আপুনি ক'ৰবাত পাবলগীয়া ধন ঘূৰাই পোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন পৰিকল্পনা কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব বা কৰ্মত নতুন নতুন পৰিকল্পনাৰে আজি আপোনালোকে আগুৱাই যাবৰ কাৰণে সক্ষম হ'ব। আজি আপোনালোকৰ মনৰ আশা পূৰণ হ'ব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত কিন্তু সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সদস্যসকল আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক,
মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।